সো মই এইটো ভিডিও সেইকাৰণে বনাইছো যাতে আপোনালোকৰো হেল্প হওক আৰু সদায় সদায় ৰুলছ বিলাক বদলি থাকে ইউটিউবৰ এটা ক্ৰিয়েচন কৰিব পাৰো আৰু মোৰ ইয়াতে ইউটিউবৰ লগত মোৰ 4 ইয়াৰ্ছৰ এক্সপিৰিয়েন্স আছে তাৰ পৰাই চেনেলটো আছিলে কিন্তু মই ইয়াত অহাৰ পিছত মানে 2019ৰ পৰা মই ভিডিও দিছিলো Hi everyone, welcome back to my channel. মই কৰবি আৰু আপোনালোকে চাই আছে ভাইব উইথ কৰবি আৰু প্ৰথমতে সকলোকে এটা গুড নিউজ দিওঁ যে মোৰ ইউটিউব চেনেলটো ফাইনেলি মনিটাইজ হৈ গ'ল আৰু কেইদিনমান আগতে হৈছে এতিয়ালৈকে মানে যোনটো মনিটাইজেশ্যনৰ প্ৰসেস যে মিনিমাম এমাউন্ট এটা হলেহে পইচাটো পাব সেইটো এতিয়ালৈকে হোৱা নাই মই এতিয়ালৈকে পইচা পোৱা নাই কিন্তু হোপফুলি হেতু জলদিছে হৈ যাও সো এতিয়া মই সেইকাৰণে ভাবিলো যে মই এটা ডেডিকেটেড ভিডিও বনাও আপোনালোকে কেনেকে মনিটাইজেশ্যন হয় ইউটিউবৰ আৰু কেনেকে আপোনালোকে এপ্লাই কৰিব পাৰে সেইখিনিৰ বিষয়ে কৈ পেলাই এইটো ভিডিও সেইকাৰণে বনাইছো যাতে আপোনালোকৰো হেল্প হওক আৰু সদায় সদায় ৰুলছ বিলাক বদলি থাকে ইউটিউবৰ এতিয়া কাৰেন্টলি যিটো ৰুলছ আহিছে যে আপুনি এআই কন্টেন্ট মানে আপুনি যদি দিয়ে তেতিয়াহলে হেবিলাক মনিটাইজ নহয় তো তেনেকুৱা বহুত কিছুমান ৰুলছ বদলি আছে তো আপোনালোকে যদি ট্ৰাই কৰি আছে যে সোশ্যাল মিডিয়াত আমি কেনেকে কন্টেন্ট ক্ৰিয়েচন কৰিব পাৰো আৰু মোৰ ইয়াতে ইউটিউবৰ লগত মোৰ 4 ইয়াৰ্ছৰ এক্সপিৰিয়েন্স আছে যি সকলে নাজানে মোৰ আৰু এটা চেনেল আছে যোনটো কেটিভি টিউব বুলি আৰু হেতু মই 2013ৰ পৰাই চেনেলটো আছিলে কিন্তু মই ইয়াত অহাৰ পিছত মানে 2019ৰ পৰা মই ভিডিও দিছিলো আৰু বহুতে মোৰ আগতে মানে ভিডিও চাইছো আৰু তাতে 5000 এৰাউণ্ডো মানে সাবস্ক্ৰাইবাৰ আছিলে সো কোভিডৰ টাইমতে মোৰ মানে বহুত ইমোশনালি মানে ড্ৰেইন হৈছিলো আৰু হেতু টাইমৰ পিছৰ পৰা মই মানে ভিডিও একদমে নিদিয়া হলো তাৰ পিছত মই প্ৰেগনেন্ট হলো তো মোৰ 2 বছৰ 3 বছৰ এনেকে কৰি পেলাই মই ভিডিও নিদিলো হেতু চেনেলত আৰু তাৰ কাৰণে মোৰ যোনটো মানে মনিটাইজেশ্যনৰ যোনটো ৰিকুৱাৰমেন্টস থাকে যে 1 ইয়াৰৰ ভিতৰত আপুনি 4000 আৱাৰ্স কমপ্লিট কৰিব লাগে তো সেই ৰিকুৱাৰমেন্টসটো মোৰ মানে পাৰ হৈ গৈছিলে তো মই সেইকাৰণে একদম জিৰোৰ পৰা আকৌ এইটো চেনেল মই ষ্টাৰ্ট কৰিলো মাইৰা হুৱাৰ মানে 8 মান্থছৰ পিছৰ পৰা মাইৰা যেতিয়া 8 মান্থছ হৈছে তেতিয়া মই ইণ্ডিয়া গৈছিলো আৰু তেতিয়া অলপ টাইম পোৱা হৈছিল কাৰণ ইয়াতেতো একদমই টাইম নাপাও মাইৰাৰ লগত আৰু কাৰণ গুটেখিনি ঘৰো সম্ভালিব লাগে বেবিও চাব লাগে গুটেখিনি অকলে কৰিব লাগে আৰু মোৰ হাজবেন্ড আছে তো সেইকাৰণে মোৰ মানে ইউটিউব জাৰ্নিটো তেনেকে ষ্টাৰ্ট হৈছিল আকৌ মই জিৰোৰ পৰা ষ্টাৰ্ট কৰিছো এইটো চেনেলৰ লগত তো যোনটো মই আগতে চেনেল চলাইছিলো তেতিয়া ৰিকুৱাৰমেন্টস বহুতে বেলেগ আছিল আৰু এতিয়াৰ ৰিকুৱাৰমেন্টস মানে বহুতে বেলেগ তো সেইকাৰণে দুইটাৰ ডিফাৰেন্স হয় আৰু পিছলেও সাগে যেতিয়া আপোনালোকে নিজে মনিটাইজ হ'ব তেতিয়ালৈকো আকৌ নতুন নতুন ৰুলছ ওলাই যাব পাৰে তো সেইকাৰণে মই বলো ভিডিওটোত আপোনালোকৰ যি সকল ইন্টাৰেষ্টেড হয় যে কন্টেন্ট ক্ৰিয়েচনৰ ওপৰত তো মই হেল্প কৰিব বিচাৰো আৰু সেইকাৰণে মই ভিডিওটো বনাইছো সো ফাৰ্স্ট থিং ইউটিউব ইজ এ হাইয়েষ্ট পেইড প্লেটফৰ্ম হয় আৰু আপুনি যদি সোশ্যাল মিডিয়াত গ্ৰো কৰিব বিচাৰে তেতিয়াহলে আপুনি ইউটিউবৰ পৰাই ষ্টাৰ্ট কৰাটো মই ভাবো মানে ইউটিউবৰ পৰা বেলেগ এটা এক্সপিৰিয়েন্স হয় আপুনি শৰ্টস ভিডিও যিমানে 1 মিনিট 2 মিনিটৰ কথা আপুনি কৈ নিদিয়ক কিয় আপুনি যিমানখিনি আৰ্ন কৰিব এটা ফেসবুকত আপুনি যিমান মোৰ লগৰ এজনী 50000 প্লাস তাইৰ ফলোৱাৰ্স হয় ফেসবুকত কিন্তু তাই হাৰ্ডলি সাগে $10 মানহে মানে আৰ্ন কৰে তো বহুত কম যদি আপুনি কন্টেন্ট ক্ৰিয়েটৰ হিচাপে আৰ্ন কৰিব বিচাৰে তেতিয়াহলে ফেসবুক হক ইনষ্টাগ্ৰামতো আপুনি একো নাপায় কিন্তু ফেসবুক হক বা ইনষ্টাগ্ৰাম হক আপোনাৰ মানে বহুত কম ৰেভিনিউ পায় কিন্তু ইউটিউবত আপুনি যদি উইদাউট স্পন্সৰশিপো আপুনি অলপ পায় কম্পাৰেটিভলি বাকি দুটাৰ ওপৰত আৰু টিকটকতো বহুতখিনিয়ে পায়
বহুত কেইটা মানে অপচন আছে টিকটকত পোৱাৰ ৰেভিনিউ মানে কালেক্ট কৰাৰ লাইভ গ'লেও পায় হেৰি গ'লেও পায় কিন্তু টিকটক এতিয়া ইণ্ডিয়াত যিহেতু নাই মই সেইখিনি ইমানকে চ' ইউটিউবৰ কথা আহিলেও ইউটিউবত মনিটাইজেশ্যন হ'বৰ কাৰণে আপোনাৰ মানে কিছুমান ৰুলছ তেওঁলোকে দি থোৱা আছে যে আপোনাৰ ৰিয়েল ফলোৱাৰ্ছ হ'ব লাগিব কোনোবাই পইচা দি যে ফলোৱাৰ্ছ বিলাক দিয়ে সেইবিলাক হ'লে নহ'ব আপোনাৰ 1000 ফলোৱাৰ্ছ মাষ্ট হ'বই লাগিব আৰু তাৰ উপৰি 1000 ফলোৱাৰ্ছটো আপোনাৰ হৈ যায় আজিকালি শ্বৰ্টছত মানে 1 ইয়াৰৰ ভিতৰত 4000 আৱাৰ আপোনাৰ ৱাটচ টাইম হ'ব লাগিব আৰু আপুনি যদি অকল শ্বৰ্টছে দিছে মানে আপোনাৰ ৰীল ইউটিউবত শ্বৰ্টছ বুলি কয় যোনটো ৰীল আপুনি ইনষ্টাগ্ৰাম বা ফেচবুকত দিয়ে তো সেই ৰীলটো যদি আপুনি মনিটাইজেশ্যন কৰিব লাগে তেতিয়াহ'লে আপোনাৰ 10 মিলিয়নছ ভিউ হ'ব লাগে নেকি নে 1 crore কিবা এটা তেনেকুৱা ভিউজ এটা হয় মোৰ চেনেলটো যিহেতু মই লং ভিডিঅ' বেছিকে দিওঁ আৰু সেইটো এটা কাৰণ আছে যে মই লং ভিডিঅ' কিহৰ কাৰণে দিওঁ মই আপোনালোকক বুজাই আছো তো লং ভিডিঅ'ৰ কাৰণে 4000 আৱাৰ্ছটো আপোনাৰ 1 ইয়াৰৰ ভিতৰত কমপ্লিট কৰিব লাগে তেতিয়াহে আপোনাৰ মনিটাইজেশ্যন হৈ যায় চ' সেইটো আপোনাৰ এটা মানে বেছিক ক্ৰাইটেৰিয়া যে মনিটাইজেশ্যন হ'বৰ কাৰণে আপুনি সিমানখিনি কৰিব লাগে মনিটাইজেশ্যন যেতিয়া হৈ যায় আপোনাৰ তেতিয়া আপুনি আগৰ যিমানখিনি ভিডিঅ' 4000 আৱাৰ্ছৰ সেইখিনিৰ পইচা আপুনি নাপায় সৰি চ' মনিটাইজেশ্যন যেতিয়া আপোনাৰ হৈ যায় সেইখিনিৰহে ক্ৰাইটেৰিয়া যে 4000 আৱাৰ্ছ লাগে আপোনাৰ তাৰ পিছত আপুনি যিমানখিনি আৰ্ণ কৰিব সেইখিনি মানে সেই আগৰ 4000 আৱাৰ্ছক মনিটাইজেশ্যন নকৰে মানে কি হয় আপুনি যদি আপোনাৰ এটা ভিডিঅ' ভাইৰেল গ'ল আপুনি তাতে 20000ৰ ভিউজ পালে বা আপোনাৰ 100000ৰ ভিউজ পালে সেইকাৰণে আপোনাৰ 4000 আৱাৰ্ছ হৈ গ'ল তাৰ পিছত আপুনি মনিটাইজেশ্যনৰ কাৰণে আপুনি এপ্লাই কৰিলে আপোনাক মেইল পঠিয়াব মানে হেৰিৰ পৰা ইউটিউবৰ পৰা মেইল পঠিয়াব যে আপুনি এনেকে মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে চ' আপুনি ইউটিউব ষ্টুডিঅ' এটা এপ থাকে সেইটোত আপুনি নিজৰ ইউটিউব একাউণ্টটো খুলি ল'ব পাৰে আৰু সেই খুলি লোৱাৰ পিছত আপোনাৰ তলত থাকিব আৰ্ণ বুলি সেই আৰ্ণটোত আপুনি ক্লিক কৰিলে আপুনি গম পাই থাকিব যে আপোনাৰ কিমান আৱাৰ্ছ হৈছে কিমান ফলোৱাৰ্ছ হৈছে আৰু 1 ইয়াৰৰ ভিতৰত আপুনি মানে মনিটাইজেশ্যন হ'বলৈ আৰু কিমানখিনি বাকী কিমানখিনি কাম কৰিবলৈ আছে গোটেইখিনি আপোনাৰ দেখুৱাই থাকিব সেই এপটোত তো মই আপোনাৰ স্ক্ৰীনশ্বট দি দিম সাইডত যে কেনেকৈ কি দেখুৱাই থাকে আপুনি নিজৰ চেনেলটো তাতে খুলি পেলাই আপুনি চাব পাৰে যে আপোনাৰ মনিটাইজেশ্যনৰ কাৰণে আৰু কিমান আৱাৰ্ছ আছে সেইটোৰ পিছত আপুনি যেতিয়া কমপ্লিট কৰি ল'ব গোটেইখিনি ক্ৰাইটেৰিয়া হৈ যাব তাৰ পিছত তেওঁলোকে ইউটিউবৰ ফালৰ পৰা এটা ইমেইল পঠিয়ায় আৰু সেই ইমেইলটোত আপুনি এড্ৰেছ ভেৰিফিকেশ্যন কৰিব লাগে আপুনি মই যিহেতু জাৰ্মানীত আছো তো মোৰ কাৰেণ্ট লোকেশ্যন জাৰ্মানী হয় তো মই সেইকাৰণে জাৰ্মানীতে হেৰি কৰিছো গুগল এডচেন্সৰ মানে এটা একাউণ্ট খুলিব লাগে সেই তাতে আপুনি গোটেইখিনি ইনফৰমেশ্যন আপোনাৰ দিব লাগে বেংক ডিটেইলছৰ পৰা আৰম্ভ কৰি আপোনাৰ মানে পাৰ্চনেল ডিটেইলছ আৰু যিমান ফৰ্মখনত থাকে তো সেই গোটেইখিনি আপুনি ফিল আপ কৰি দিয়ক কৰি দিয়াৰ পিছত ইয়াৰ এড্ৰেছটো ভেৰিফিকেশ্যনৰ কাৰণে তেওঁলোকে তাৰ পৰাই ইউটিউবৰ পৰা গুগল এডচেন্সৰ পৰা এখন লেটাৰ পঠিয়ায় এটা কোড থাকে সেই কোডটো আপুনি তাতে গৈ পেলাই ইউটিউবত যোনটো তেওঁলোকে এটা মেইল পঠিয়ায় যে আপুনি যেতিয়া কোডটো পাব ইয়াতে গৈ পেলাই এই লিংকটোত গৈ পেলাই আপুনি কোডটো দিলে তেওঁলোকে ভেৰিফিকেশ্যন কমপ্লিট হ'ল বুলি তেওঁলোকে ধৰিব তো নেক্সট টাইম আপোনাৰ যেতিয়া মনিটাইজেশ্যনৰ পইচাটো আপোনাৰ কমপ্লিট হৈ যাব যেনেকৈ আপোনাৰ যদি $100 হয় টোটেল মানে $100 হ'ব লাগিব মিনিমাম তেতিয়াহে আপুনি পইচাটো পাব চ' মই যিহেতু নিউ ক্ৰিয়েটৰ হয় তো মোৰ বহুত কেইটা মান্থছ মিলাইহে €100 হ'ব বা $100 হ'ব চৰি তো সেইকাৰণে মোৰ বহুত দিনটো নাহিবই এতিয়া মোৰ ফলোৱাৰ্ছো ইমান নাই কিন্তু মই আপোনালোকক কৈছো যদি আপোনালোকৰ বহুত বেছি ফলোৱাৰ্ছ আছে আপোনালোকে তেতিয়াহ'লে ইউটিউবত একমাহ দুমাহৰ ভিতৰতে ধুনীয়াকৈ $100 পাই যাব $100 মানে আপোনাৰ 10,000 এতিয়া তেনেকুৱাই হ'ব চাগে কিমান বা কাৰেঞ্চি হৈ আছে সিমান নাজানো মই 10,000 8,000 সামথিং লাইক ডেট
So first আপুনি ইনকামটো হিমানখিনি পাই যাব মিনিমাম মানে $100 হ'ব লাগিব তেতিয়াহে আপোনাৰ একাউণ্টত গৈ পেলাই সোমাব তাৰ আগতে আপোনাৰ এই ভেৰিফিকেশ্যন এড্ৰেছ ভেৰিফিকেশ্যন এইবিলাক হৈ যাব লাগিব আৰু তেওঁলোকে যোনখন কাগজ লেটাৰ পঠিয়ায় সেই কোডটো আপুনি দিব লাগিব সেইখিনি মই বাৰেপতি কৈ আছো ভালকে মই বুজাব পাৰিছো নে নাজানো মোৰ মানে এতিয়া সব ল্যাঙ্গুৱেজ খিচিৰি হৈ যায় কাৰণ মই জাৰ্মানো পঢ়ো ইংলিশো কওঁ হিন্দীও কওঁ অসমীয়াও কওঁ তো মোৰ সো অসমীয়া বহুত কিছুমান ওয়াৰ্ড মানে এনেকা খিচিৰি হৈ গৈছে তো মোৰ ল্যাঙ্গুৱেজটো মানে এতিয়া সব সোমাই গৈছে মানে এনেকুৱা হৈ গৈছে তো সেইকাৰণে ক্ষমা কৰিব আৰু আপোনালোকৰ মই যদি ভালকে বুজাব পৰা নাই আপোনালোকে তলত কোৱেশ্চনটো লিখি দিব মই নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক বুজাব ট্ৰাই কৰিম এতিয়া আপোনাৰ সেইখিনি গুটেখিনি হৈ গ'ল মনিটাইজেশনৰ গুটেখিনি কমপ্লিট হৈ গ'ল আপুনি এটা কেনেকৈ চাব আপোনাৰ কিমান পইচা হৈছে আপুনি এভৰি ভিডিঅ'টোৰো চাব পাৰে এইটো ভিডিঅ'ৰ পৰা কিমান পইচা আহিছে আপুনি এনালাইটিক্সত যাও যোনটো মই ইউটিউব YT ষ্টুডিঅ যোনটো এপ আছে হেতু আপুনি ওপেন কৰিব ওপেন কৰি এনালাইটিক্সত যাব সাইডত আপোনাৰ টাইমিংটো থাকে আপুনি লাইফ টাইমটো দিব লাইফ টাইমত আপোনাৰ কিমান পইচা জমা হৈছে হেতু সিলেক্ট কৰি পেলাই আপুনি চাব পাৰে আপোনাৰ ৰেভিনিউ কিমান আহি আছে এতিয়ালৈকে আৰু কিমান বাকি আছে মানে হ'বৰ কাৰণে এতিয়া আৰ্নটো টিপিলো আপোনাৰ দেখা যাব যে কিমানখিনি আছে ৰেভিনিউ আৰু কিমানখিনি বাকি আছে $100 হ'বৰ কাৰণে এতিয়া যেহেতু মই জাৰ্মানীত ভেৰিফিকেশ্যন কৰিছো তো মোৰ এতিয়া কমি পেলাই 70 ইউৰো হে মই মানে কমপ্লিট কৰিব লাগে মিনিমাম মানে 70 ইউৰো হলে আপুনি মানে হেৰিটো পাব পইচাটো পাব তো সেইকাৰণে মই 70 ইউৰো মিনিমাম কমপ্লিট কৰিব লাগে এটা মাহত বা যিকোনো আৰু যদি এটা মাহত নহয় নেক্সট মান্থলৈও গুচি যাব মুঠতে মিনিমাম 70 ইউৰো নোহোৱালৈকে তেওঁলোকে পইচাটো আপোনাৰ একাউণ্টত নিদিয়ে সেইটোৱে হ'ল ইউটিউবৰ তো সেইটোৱে হ'ল ইউটিউবৰ মনিটাইজেশ্যনৰ আপোনাৰ ক্ৰাইটেৰিয়া আৰু আপুনি যেতিয়া শৰ্টস ভিডিঅ' বনায় আপুনি শৰ্টস ভিডিঅ'টো সেমেই হয় কিন্তু আপোনাৰ আৰু টাইম লাগে মানে আপুনি লং ভিডিঅ' বনোৱাতকে কাৰণ হিয়তে চাই আপোনাৰ এভাৰেজ কিমান আপুনি আৱাৰ্স লৈছে বা কিমান হেৰি কৰিছে আপুনি যদি শৰ্টস বনায় বা আপুনি যোনটো ফেসবুকত দিয়ে হেতুৱে যদি আপুনি ইউটিউবতো মানে হেতু আপুনি দিব পাৰে কিন্তু তাৰ পৰা মানে পইচাটো বহুত কম আহে যেনেকৈ ফেসবুকত বহুত কম আহে পইচা সো এটা ভিডিঅ'ৰ পৰা মানে আপুনি কিমান আৰ্ন কৰিছে সেইটো বহুত কম হৈ যায় তো আপুনি যদি শৰ্টসো দি আছে লংও ভিডিঅ' দি আছে তেতিয়াহলে আপোনাৰ মানে গ্ৰো কৰাটো বেছি ফাষ্ট হৈ যায় কম্পেয়াৰেটিভলি অকল আপুনি শৰ্টস দি থাকক কিয় সো মনিটাইজেশ্যনৰ কাৰণে আপোনাৰ অবভিয়াসলি মানে লং ভিডিঅ' আপুনি দিব লাগিব তেতিয়াহে আপোনাৰ আৱাৰ্সটো বাঢ়িব আৰু আপুনি মানে মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব সো হেয়াই হ'ল ইউটিউব মনিটাইজেশ্যন আপোনালোকৰ কেনেকৈ হয় কি হয় মই যিমানখিনি পাৰিছো বুজাব ট্ৰাই কৰিছো আৰু আপোনালোকৰ যদি কিবা কোৱেশ্চন থাকে আৰু যদি ইউটিউব ৰিলেটেড আপোনালোকৰ যদি কিবা কোৱেশ্চন থাকে কেনেকৈ ভিডিঅ' এডিটিং কৰো বা কেনেকৈ কি কৰো টেক্সট কেনেকৈ লগাও তো আপোনালোকে তলত দিব মই সেইবিলাকৰ কন্টেন্ট বনাব ট্ৰাই কৰিম যদি আপোনালোক ইন্টাৰেষ্টেড হয় তেতিয়াহলে মোক ক'ব মই তেতিয়া তাৰ ওপৰত ভিডিঅ' বনাম সো ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহলে লাইক কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভ্লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই